সুন্দৰকৈ সেই প্ৰাণটোৱে আপোনালোকক মাটি ধুনীয়াই থাকিব বৰ বিশেষ নকওঁ ছাৰে যিহেতু কৈছিল চমুৱাই ক'বলৈ 2017 চনৰ আমি এপইণ্টমেণ্ট পাইছিলোঁ 9 ছেপ্টেম্বৰৰ দিনাৰ পৰা 1000 টকা যদি খৰচ হৈছিল আমাৰ 1200 টকা লগৰ পৰা দি দিবলৈ আমি উদ্ঘাটন কৰা নাছিল কেতিয়াও কৰা নাই খালি বাইদেৱে এটাই কথা কয় মই দি দিম কৰা তেনেকৈ 2011 চনত যেতিয়া এই গোটেই দিনখিনি অৰ্ডাৰ দিলোঁ তাৰপিছতে বাইদেৱে বহুখিনি অফিচত ক'লে আমিও গ'লোঁ ময়ো দুই এজন কৰ্মচাৰী অফিচৰ বিভাগৰ চিনি পাওঁ কোৱা মেলা কৰাৰ পিছত গোটেইখিনি কাম আহি 2020 চনত বাইদেউ একেদিন আমি এপইণ্টমেণ্ট পাইছোঁ আৰু একেদিনাই জইন কৰিছোঁ মই 9টা 15 জইন কৰিছিলোঁ আহিছোঁ কিন্তু তাৰ আগতে ক'লোঁ যেতিয়া বৰটিকা বুলি কৈছিলে গুৱাহাটীতে যেতিয়া এপইণ্টমেণ্ট লেটাৰ লওঁতে বৰটিকা বুলি আহিলে মহুৰা বৰটিকা বুলি লগৰ কেইজনে ক'লে কিন্তু মই মহুৰাত আজিলৈকে গৈ পোৱা নাই আৰু কি হয় এটা বান্ধোনত আছিলোঁ আগৰ পৰা সদায় মইনা থকালি আছিলোঁ কোনো টিউশ্যন কৰা নাছিলোঁ মানুহৰ লগত ইমান যোগাযোগ নকৰোঁ তাত পঢ়া শুনা কৰোঁ এনেকুৱা নিচিনা আছিলোঁ যেতিয়া মহুৰা বুলি ক'লে মোৰ মহুৰা আজিলৈকে গৈ পোৱা 7 কিলোমিটাৰ হ'লেও গৈ থাকোঁচোন ওচৰৰ লগত 7 কিলোমিটাৰ 10 কিলোমিটাৰ তাতে ওচৰমান সৰ্দেৱীৰ ভিতৰত নুশুনাওঁ সেইটোৱে মোৰ চিন্তা আছিলে যে মানে বাইদেৱে যে কি ক'ম প্ৰধান শিক্ষক হিচাপে ভবা নাছিলোঁ বাইদেউ একদম মাকৰ নিচিনাকৈ গোল মিল কৰি ল'ৰা ছোৱালী কৰি আছে অনান্য বা এক্টিভিটি কৰি আছে তাৰপিছত জইনিং কৰিলোঁ কৰাৰ পিছত আমি গ'লোগৈ যোৱাৰ পাছত দিনাখনলৈ আজিলৈকে যে স্কুলখনত মানে এনেকুৱা হৈ গ'ল মানে কোনো ভয় ভাৱ এটা নাথাকে নিজৰ বাইদেউ বা মাক এনেকুৱা কিবাখিনি কথা হ'লে মানে বাইদেউৰ চবখিনি ক্ষেত্ৰতে মোৰ দাঙি আৰু কি হয় আৰু এটা মই বিষয়ে বাইদেউ নাইকিয়া ভাত লগা নাই মাতিতে আছোঁ এতিয়া মানুহবোৰে ক'বাই বাইদেউ কিয় অহা নাই ঘৰৰ কামত কিয় ইমান কাটি আছে বাইদেউ কয় কি আপুনি কথা যে কয় আৰু বাইদেউ এতিয়া অকণমান আৰাম কৰিব আকৌ আপোনাৰ মতে হ'ব জানো তেনেকৈ কয় আজি তাৰিখত মই বাইদেউ কওঁ যে আপুনি নহ'লে দেখোন আগবাঢ়িব নোৱাৰোঁ অসমীয়া কিবা এটা লিখিবৰ কাৰণে বাইদেউটো কিয় কৈ আছিলে এইটো কি হ'ল বাইদেউ কথা কিয় হ'ব মানে খোৱা বোৱা স্কুলত থকা কেতিয়ানো মানে পঢ়ৰ শিক্ষয়িত্ৰী বাইদেউ মানে কি আৰু নিজৰ ভনীয়েক হিচাপে ধৰে মানে কোনো শিক্ষাগুৰু লগতে সমন্বয়কৰ শিক্ষাগুৰু সকলোকে মই মৰম আৰু শ্ৰদ্ধা জনাইছোঁ সকলোকে যি আজি শিক্ষাগুৰুৰ আপোনালোকে জানে শিক্ষা খাই শিপাডাল কিন্তু বৰ মিঠা তিতা কিন্তু তাৰ ফলাফল কিন্তু বৰ মিঠা মই আজি নিজে আবেগিক হৈছোঁ যে মই কি ক'ম কি নকওঁ কিন্তু এটা সপ্তাহ আমি লাহে লাহে দিনে দিনে কিন্তু আমি গৈ আছে কিন্তু মোৰ সৰ্বপ্ৰথমে মই যেতিয়া মোৰ ছাৰে 2000 চনত আমাৰ বামপ্ৰীত মহাশয়নীয় ৰাইজে আমাক যেতিয়া ব্ৰহ্মপুত্ৰ দেৱতে যেতিয়া আমাক গোটাই পঠিয়াইছিলে তেতিয়া আমাৰ মোৰ শ্ৰদ্ধা আটাইতকৈ প্ৰিয় আৰু লগতে মোৰ দেউতা সম্বন্ধীয় ধনীয় অৱস্থাত ভুক্তভোগী হৈ আছিলোঁ আমাক যেতিয়া ইয়াৰ আদিবাসী মানুহসকলে খুব সুন্দৰভাৱে এটা কাজিয়াও সৃষ্টি হৈছিল আৰু লগতে এটা বান্ধোনৰ সৃষ্টি হৈছিল তেতিয়া আমাক সেই বান্ধোনৰ পৰা মুক্ত কৰাই মোৰ শিক্ষাগুৰুৰ কটনাই কটকী আৰু মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ ধনীয়া প্ৰতি ছাৰ আছিলে আজি মই
ইমানেই মই আবেগিক হৈ গৈছোঁ মই আজি এসপ্তাহ আগৰ পৰা মোৰ ছাৰে বিদ্যালয়ৰ পৰিয়ালটোকে একেবাৰে নিজৰ ঘৰৰ পৰিয়ালটোৰ দৰে বাইদেউ জ্ঞান কৰি ইমান ধুনীয়াকৈ বাইদেউ সজাই গৈছে বিদ্যালয়খন গতিকে সেইখিনি শিকিবলগীয়া কথা আছে আৰু নিজে প্ৰধান শিক্ষক হৈ বাকী দুজন সহকৰ্মীক কামামুটিৰ নিচিনাকৈ দায়িত্ব প্ৰদান কৰি যিটো ভেটি বনাই আহিছিলে নুমলীপুৰীত তাতে ৰৈ গ'ল সেইকাৰণে আমাৰ গাঁৱৰ নাম গড়মূৰ আৰু এইটো ওখ কাৰণে গড়মূৰ ভৰ্তি এইবিলাক অৰ্থবিলাক আমাৰ ল'ৰা ছোৱালীয়ে অলপ জানিব লাগে গতিকে তেতিয়া ভাল হয় গতিকে প্ৰত্যেকে নামৰ অৰ্থ এটা আছে আমাৰ ল'ৰা ছোৱালীৰ নামবিলাকৰ কাষত এটা অৰ্থ থাকে এইবিলাক অন্তত মাক দেউতাকে ক'ব লাগে তই ধৰ্মেন্দ্ৰ অৰ্থটো কি মৰমীৰ অৰ্থটো কি এইবিলাক অৰ্থ প্ৰত্যেকৰ আছে যাৰ কি নহওক মই আঁতৰি যোৱা নাই গতিকে নিজৰ স্বাস্থ্যও ভালে থাকিব নিজৰ মনটো প্ৰফুল্ল হৈ থাকিব গতিকে এই ধৰণে যাতে আপুনি পৰৱৰ্তী কালছোৱা অতিবাহিত কৰে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াৰ পিছতে এই বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক আমাৰ কুৰ্মী ছাৰ আমাৰ মাজত আছে তেখেতকো মই একেষাৰ চমুৱাই ক'বৰ বাবে অনুৰোধ জনাইছোঁ আৰু পৰৱৰ্তী সময়তো আমাৰ শিক্ষাগুৰুসকল আছে আমাৰ ৱাৰ্ড মেম্বাৰ বাইদেউ আছে ক'ব আজিৰ সভাপতি মহোদয় আৰু বিদায় প্ৰাৰ্থী কুটুমাই কমিটি শিখামণি গগৈ খাউন ছাৰ আৰু মোৰ সন্মুখত যিসকল আছে সকলোকে মই চিনি নাপাওঁ সকলোকে নমস্কাৰ জনাইছোঁ মই ইয়াত এটা অন্য দিশৰ পৰা আনিছোঁ ইয়াত কিছুমান জোনাকী পৰুৱা জিলিকি আছে এই জোনাকী পৰুৱাবিলাকক আমি ধনশিৰি পাৰৰ পৰা বুটলি নিছিলোঁ 25 চনৰ আগত 2000 চনত আজি 25 বছৰ ভৰি দিলে মই ভাল পাইছোঁ যিবিলাক জোনাকী পৰুৱা আজি জিলিকি আছে আপোনালোকে ধৰিব পাৰিছেনে কথাবিলাকৰ জোনাকী পৰুৱা যিসকল ছোৱালী আজি ইয়াত কামত ভাগ লৈ আছে মিচিং সম্প্ৰদায়ৰ ল'ৰা ছোৱালীৰ কথা কৈ আছোঁ মই মিচিং সম্প্ৰদায়ৰ কথা কৈ আছোঁ যিহেতুকে তেওঁলোকে গোটেই মই অহাৰ পৰা চাই আছোঁ তেওঁলোকে কিমান ভাগ লৈছে কিমান কাম কৰি আছে তাকে কথা কৈছোঁ মই সেইসকলক এই অভাৱনে ধনশিৰি মুখৰ পৰা আনি পেলাই বৰটিকাত এই অভাৱনে অকণবাউৰী ৰাধিকামৰা ইয়াত বহুৱাইছোঁ আজি 25 বছৰ এই মোৰ ছাত্ৰ ইয়াত আছে ৰাজীৱ পেগু তেওঁলোকে ৰূপালী জয়ন্তী পদক মই গৌৰৱ কৰি কৈছোঁ তোমালোকৰ ৰূপালী জয়ন্তী পদক 25 বছৰ হ'ল 25 বছৰ হৈছে তোমালোকৰ গতিকে এই মিচিং সম্প্ৰদায় ল'ৰা ছোৱালীবিলাক আজি আগভাগ লৈছে কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ ল'ৰা ছোৱালীকেইটা আগভাগ লৈছে ইয়াত কেইটাই আগভাগ লৈছে বাৰু শিক্ষাৰ অভাৱ আজি শিক্ষাৰ কাৰণে তেওঁলোকে আগবাঢ়ি গৈছে আমি ইয়াতে আছোঁ বৰটিকা গাঁৱতে জন্ম কৰা আমাৰ চাহ জনগোষ্ঠীৰ মানুহকেইটা শিক্ষাৰ অভাৱ কাৰণে আজি পিছ পৰি আছে এইটো নিজৰ দুখ এই যে আজি 25 বছৰ আগত অহা মানুহখিনি ইমান আগবাঢ়ি গ'ল বিঅ ছাৰ ক'লে যে চাহ জনগোষ্ঠী এলেকাৰ স্কুল তুমি তাত যাবই লাগিব আৰু তাত প্ৰধান শিক্ষকৰ দায়িত্ব ল'ব লাগিব ছাৰ আমাৰ চাকৰি য'তেই পঠিয়াই ত'তেই যাব লাগিব আৰু এইটোৱে ভাল হ'ব সেই মানুহখিনিৰ ভিতৰত কিবা এটা হওক আৰু সেই পুলিচৰ পূজাৰী ছাৰে ইয়াত প্ৰধান শিক্ষকৰ দায়িত্ব দিলে 89 চনত আৰু 89 চনৰ পৰা 13 চনত কি কয় 31 জুলাইলৈকে মই প্ৰধান শিক্ষকৰ দায়িত্ব থাকিলোঁ তাৰপিছত কুটুমাই কাকতীয়ে বাকী 12 বছৰ কাৰ্য চলাই আজি এই অৱসৰ গ্ৰহণ কৰিলে গতিকে আমাৰ সমাজখনৰ আচলতে কথা হ'ল কি শিক্ষাটো বৰ ডাঙৰ কথা শিক্ষা নহ'লে একো কামেই নহয় যিকোনো ক্ষেত্ৰত এতিয়া আপোনালোকে মন কৰিব প্ৰত্যেক ৱাৰ্ডবিলাকত এতিয়া শিক্ষা সমিতি গঠন কৰিবলৈ ৰুলছপেকি জনাব দিন আহি আছে আমাৰ যিজন সাহিত্য সভাৰ সম্পাদক 28 তাৰিখে এই কৈলাখাট প্ৰাথমিক বিদ্যালয়লৈ আহিব আমাক নিমন্ত্ৰণ কৰিছে তেওঁ তাতে ঘোষণা কৰিব আৰু এতিয়া এনেকুৱা শিক্ষাটোৰ ওপৰত গুৰুত্ব দিছে বিশেষকৈ আমাৰ বাগানত দেই
আমাৰ বাকীখিনি ক'ব নাযাওঁ বাগিচাত থকা ল'ৰা ছোৱালী বহুত মানে শিক্ষা দীক্ষাত একদম পিছ পৰি আছে বহুত শিক্ষা দীক্ষাত পিছ পৰি আছে আমাৰ চাওকচোন মিচিং গাঁৱৰ ল'ৰা ছোৱালী এতিয়া BA পাছ কৰি ওলাই যাব এইখন বিদ্যালয়ৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুৰ্মী ছাৰ আৰু ভগৱান বাগিচাৰ প্ৰধান শিক্ষক শৰ্মা ছাৰ আৰু আমাৰ 3 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য শিখা বাইদেউ আৰু আমাৰ বোকাখাতী মণ্ডল ভ্ৰমণ কেন্দ্ৰৰ বিদ্যালয়ৰ শিক্ষাগুৰু ইয়াত উপবিষ্ট হোৱাত মই ইমান আনন্দিত আৰু তাক মই ভাষাৰে বুজাব নোৱাৰোঁ আজি আমি কিয় ইয়াত আজি আহি উপস্থিত হৈছোঁ সকলোৱে জানিছে কণ মন্য জানিছে যে বিগত বৰ্ষত আজি মই এই বিদ্যালয়তে শিক্ষকতা কৰি মোৰ অৱসৰৰ দিন কৰিছে কাৰণ এদিন কৰ্মত জইন হ'লে এদিন অৱসৰ হ'বই আজি সেই মোৰ যোৱা 31 মে' তাৰিখে মোৰ কাৰ্যকাল শেষ হ'ল সেয়েহে মই অৱসৰ গ্ৰহণ কৰি যিটো নিয়মত পিছৰ সহকৰ্মীসকলে বিদায় সভা বুলি পাতিব লাগে তেওঁলোকে সেয়েহে আজিৰ দিনটোকে ধাৰ্য কৰি সভাখন অনুষ্ঠিত কৰিছে আনন্দ আছে বিদায় হৈছে বিষয়বস্তুৰ পৰা আঁতৰোৱা আৰু মুকলিমূৰীয়া হোৱা তাকে ভাবোঁ বিদায় অৱধাৰণা কিন্তু মই বহুত কষ্ট কৰি এই বিদ্যালয়ৰ যিটো আমি আজি যি স্থানত বহিছোঁ সেই বিদ্যালয়খনৰ দুআষাৰমান কথা কওঁ আপোনালোকে শুনি যদি ভাল পায় সকলোৱে কওঁ কিন্তু আমাৰ যিজন অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু আছে তেখেতে জানে এই বিদ্যালয়খন আজি আমি য'ত অৱস্থিত সেই বিদ্যালয়ৰ ঘৰ দিশা হৈছিলে মূল ভিত্তি যিটোত প্ৰয়াত বুদ্ধেশ্বৰ কটকী এই গাঁওখনত এটা সময়ত বিদ্যালয় বুলিবলৈ একোৱেই নাছিলে মই গৈ লোকনাথ চাৰিআলিত পঢ়িছিলোঁ আৰু তেতিয়া সৰু আছিলোঁ দেউতাই এডোখৰ বাগানৰ মাটি দেউতাই কোৰ মাৰি দখল কৰি এখন বিদ্যালয় মোৰ গৃহতে কৰিছিলে প্ৰথমতে আমি সৰু আছিলোঁ গোহালিত খৰচ কৰিছিলে তাৰপিছত এই বাগানৰ মেনেজাৰে যদিও আপত্তি কৰিছিলে তথাপি দেউতাই মনা নাছিলে দেউতা এজন সমাজকৰ্মী ব্যক্তি আছিল সমাজৰ কাম কৰি বহুত ভাল পাইছিল আৰু তেখেতে আগভাগ লৈছিলে তেখেতৰ লগতে যিকেইজন ব্যক্তি আছিলে মই আজি তেখেতসকলক স্মৰণ কৰোঁ সেইসকল আজি সকলো সৰ্বগামী হ'ল সেইসকলৰ নাম কাৰণ আমি পুৰণিক বাদ দি নতুনত্ব আনিব নোৱাৰোঁ সেয়েহে মই ভাষা কয় যে পিতাৰ নাম লৈছোঁ আৰু তেখেতৰ লগত সহযোগ কৰা যিসকল ব্যক্তি সকলো আজি এই পৃথিৱীত নাই তেখেতসকল হৈছে মোৰ পিতৃ বুদ্ধেশ্বৰ কটকী পৱন শইকীয়া তিলক বৰা ভুৱন বৰুৱা টেঙা মুৰা লক্ষীয়া মুৰা দপদাস বৈষ্ণৱ যোগেন শইকীয়া আৰু নাৰায়ণ শইকীয়া তেখেতসকলে যদি আজি এই কামখিনি বিদ্যালয়খন গঢ়ি থৈ নগ'লেহেঁতেন আজি এই গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে আজি ইমান ভাল লাগিছে প্ৰায় যিখিনি ছাত্ৰ ছাত্ৰীয়ে এতিয়া কলেজত এইবাৰ স্নাতক পাছ কৰিছে এই বিদ্যালয়তে পঢ়ি তেওঁলোক আগবাঢ়ি গৈছে তেখেতসকলে গঢ় লৈ থৈ যোৱা বিদ্যালয়খিনি আজি কিমান সুন্দৰ এটা